Hello everyone, welcome to Gyan Shakti Education Channel. পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। সকলো বন্ধু বান্ধৱে হয়তো আপোনালোকৰ এইচএস লেভেলৰ যেটো গ্ৰেড 3 কোৱেশ্চন পেপাৰ আহিছে সকলো হয়তো দেখিছে আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আপোনালোকে হয়তো দেখিছে ম্যাথমেটিক্সৰ। আজি আপোনালোকৰ মাজলৈ পাৰ্সেন্টেজৰ কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো। এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ গ্ৰেজুৱেট লেভেলতো আহিব। সকলো শিকলৈকে চাই থাকিব। ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক, কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত। আৰু চেনেলটোলৈ যদি নতুনকৈ আছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিও। বলগিলা ভিডিওটো আৰম্ভ কৰো। আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰো বন্ধু বান্ধৱীসকল, এই ভিডিওটো যিসকলে চাই আছে প্লিজ বহুত ইম্পৰ্টেন্ট হয়, মনত ৰাখিব আৰু পাৰিলে স্ক্ৰিনশ্বট মাৰি ল'ব। আৰু ইয়াতে দিয়া আছে প্ৰথম কোৱেশ্চনটো দিয়া আছে। মই অলৰেডি আপোনালোকক বেসিকখিনি শিকাই গলো হয়তো সকলোৱে চাইছে আগৰ ভিডিওটো। ইয়াতে দিয়া আছে 400 ৰ হয়নে, আকৌ দিয়া আছে 28%, তাৰপিছত দিয়া আছে 250, তাৰপিছত কিমান দিয়া আছে আপোনাৰ 250 ৰ 45% ৰ মান কিমান হ'ব। এনেকুৱা ধৰণৰ কোৱেশ্চন অহাৰ লগে লগে আপোনালোকে এটো এনেকৈ বনাই ল'ব ফৰ্মেটটো 400 ইনটু কিমান হ'ব, ৰ মানে হৈছে আপোনাৰ ইনটু ডিভাইডেড বাই কিমান হ'ব 28 বাই কিমান হ'ব 100 হয়নে। আৰু এই দুটা 0 ডাইৰেক্ট কেনসেল কৰিব, ঠিক আছে। তাৰপিছত কি কৰিব, এইটো প্লাছ দিয়া আছে অলৰেডি 250, আকৌ এইটো কিমান ৰ আছে আকৌ ইনটু হ'ব, ইনটু কিমান হ'ব আপোনাৰ 45 বাই কিমান হ'ব আপোনাৰ 100 হ'ব হয়নে। এইখিনিলৈকে আপোনালোকে হয়তো সকলোৱে ক্লিয়াৰ হ'ল। আৰু ইয়াতে 0 আছে, ইয়াতো 0 আছে, গতিকে এটা 0 কেনসেল কৰি দিলে হয় ন। গতিকে ইয়াতে দিয়া আছে 5 9 গুণ কিমান হ'ব 39 হয় ন। আকৌ 5 2 গুণ কিমান হ'ব 10 হ'ব হয় ন। আকৌ 2 যদি কাটে আপোনাৰ কিমান হ'ব 2 4 গুণ কিমান হ'ব 8 হ'ব, পইণ্ট কিমান হ'ব 2 5 গুণ 10, এইটো আপোনাৰ কিমান হ'ব 4.5%। আৰু এতিয়া আমি পালোহি ইয়াতে চাব 4 8 গুণ 32 ৰ 2 উকলিব 3, 4 গুণ 8 8 3 কিমান হ'ব 11, 112 প্লাস কিমান হ'ব আকৌ 4.5% আৰু 25 এ যদি মাল্টিপল কৰে কিমান হ'ব আপোনাৰ 112.5 হ'ব। গতিকে আপুনি যদি এটো এড কৰিব বিচাৰে কিমান হ'ব বন্ধু বান্ধৱীসকল 112 প্লাস কিমান হ'ব 112 কিমান হ'ব আপোনাৰ 5। এটো যদি কৰিব বিচাৰে আপোনাৰ কিমান হ'ব 234 কিমান হ'ব 5 হ'ব আনসাৰটো। এইটোই হ'ব আপোনালোকৰ আনসাৰ। বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ কোৱেশ্চন অহা চান্স আছে, সকলোৱে হয়তো গম পাইছে চাগে অলৰেডি, ঠিক আছে। ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ নেক্সট কোৱেশ্চনটো চাব বন্ধু বান্ধৱীসকল। ইয়াতে দিয়া আছে কোনো এটা সংখ্যাৰ 12% হ্ৰাস হ'লে 52.8 হয়, সংখ্যাটো হ'ল আপোনাৰ কিমান হ'ব 50 60 48 20 কিমান 52। বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ খুব পাজল লগাই, আপোনালোকে হয়তো দেখিছে। এইবাৰ আহিছে আপোনাৰ কি 60% যদি ইনক্ৰিজ হয় আকৌ যদি 60% যদি ডিক্ৰিজ হয় সংখ্যাটো কিমান হ'ব, তেনেকুৱা ধৰণৰ কোৱেশ্চন এটা এবাৰ অহা দেখা গৈছিল, ঠিক আছে। গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব, এবাৰ মনত ৰাখিব। কোনো এটা সংখ্যা যদি 12% যদি হ্ৰাস হয় তেনেহলে 52.8% হয়, সংখ্যাটো কিমান হ'ব। ইয়াৰ আনসাৰটো কেনেকৈ ল'ব জানেনে, ইয়াতে দিয়া আছে হ্ৰাস হ'লে হয়নে। গতিকে এটা আমি হ্ৰাস হ'লে আমি গম পাওঁ 100 ৰ পৰা মাইনাস কৰিব লাগিব। গতিকে 100 ৰ পৰা যদি আমি 12 মাইনাস কৰোঁ কিমান হ'ব বন্ধু বান্ধৱীসকল 88% হ'ব হয়নে। গতিকে 88 ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 100 হ'ব হয়নে। 88 ডিভাইডেড বাই 100 হ'ব। গতিকে ইয়াতে দিয়া আছে যে সংখ্যাটো আপোনাৰ কিমান হ'ব 52.8 হ'লে হয়নে। গতিকে আমি উল্টা কৰি দিব লাগিব হয়নে। গতিকে কিমান হ'ব 88 কিমান হ'ব আপোনাৰ 100 ইনটু কিমান হ'ব আপোনাৰ 52.5 or 52.8। এইটো যদি আপুনি মাল্টিপল কৰে বা এইটো যদি কটাকটি কৰে আপোনাৰ আনসাৰটো ওলাই যাব। আৰু এইটো আপোনালোকে পাৰিলে নিজে কৰিব পাৰিব, ইয়াতে নিজে কৰিব পাৰিব। এবাৰ ক্যালকুলেশন কৰি চাব, মই এটা হলো কৰি দিছো। ইয়াতে চাব প্ৰথমে আপোনালোকে ইয়াতে কি কৰিব, যদি পাৰে আপোনাক কি কৰিব 2 এ কাটি চাব, ঠিক আছে। 2 এ যদি কাটে কিমান হ'ব ইয়াতে কিমান হ'ব 50 হ'ব হয়নে। আৰু ইয়াক যদি 2 এ কাটে কিমান হ'ব আপোনাৰ 44 হ'ব হয়নে। আকৌ যদি ইয়াক 2 এ কাটে কিমান হ'ব 25 হ'ব। আকৌ যদি ইয়াক 2 এ কাটে কিমান হ'ব 2 11 22 হ'ব হয়নে। আৰু এতিয়াতো আমাক কি হৈ নাযায় আপোনাৰ 2 এও নাযায়, এটা 3 এও নাযায় হয় ন। গতিকে আমি এটো কি কৰিম, এটা চাব যে 25 ইনটু কিমান হ'ব আপোনাৰ 52.8 ডিভাইডেড বাই কিমান হ'ব 22 হ'ব হয়নে 22 হ'ব। গতিকে ইয়াৰ আনসাৰটো কেনেকৈ ওলাব, এটা আপুনি যদি এইটো মাল্টিপল কৰে কিমান, এইটো যদি আপুনি মাল্টিপল কৰে কিমান হ'ব 25 আৰু 52.8 যদি মাল্টিপল কৰে কিমান হ'ব 13 হ'ব। মনত ৰাখিব ডিভাইডেড বাই কিমান হ'ব 22। আৰু এইটো যদি আপুনি হৰণ কৰে, ঠিক আছে, 13 20 যদি আপুনি হৰণ কৰিব বিচাৰে 22 আপোনাৰ কিমান হ'ব আনসাৰটো
আনসাৰটো 60 ওলাব ঠিক আছে সকলোৱে হয়তো আপোনালোকে বুজি পাইছে এইটো হৰণ কৰিলে আপুনি কিমান হ'ব আপোনালোকে হয়তো বুজি পাইছে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিব এক্সামত বন্ধু বান্ধৱীসকল আৰু নেক্সট কুৱেশ্যনটোলৈ যাওঁ যথেষ্ট গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন হয় এইটো কুৱেশ্যনত দিছে যে গাখীৰ আৰু পানীৰ 40% মিশ্ৰণ এটা 25% গাখীৰ আছিল কিমান লিটাৰ পানী দিলে মিশ্ৰণটোত গাখীৰৰ পৰিমাণ 60% হ'ব বুলি কৈছে ইয়াত আৰু হয়তো সকলো বন্ধু বান্ধৱে জানে পানী আৰু গাখীৰৰ মিশ্ৰণটোৰ কথাটো হয়তো সকলোৱে জানে বহুত ইম্পৰ্টেণ্ট তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ অহা দেখা যায় হয়নে আৰু এটা চাব প্ৰথমতে দিয়া আছে গাখীৰ আৰু পানী হয়নে গতিকে আমি এইটো কি কৰিম দুইটাই 40% কৰি ল'ম ইয়াতে সৰি 80% আমি কৰি ল'ম ইয়াতে 80% আছে ইয়াতো 80% কৰি ল'ম ঠিক আছে এতিয়া চাব তাৰপিছত চাব বন্ধু বান্ধৱীসকল ইয়াতে দিয়া আছে কিমান লিটাৰ পানী দিলে মিশ্ৰণটো গাখীৰৰ পৰিমাণ 60% হ'ব গতিকে ইয়াতে দিয়া আছে কিমান পাৰ্চেণ্টত দিয়া আছে 25% দিয়া আছে হয়নে 25% মানে হয়তো আপোনালোকে জানে 1/4 হয়নে আৰু ইয়াতে ইকুৱেল কৰিলে আমাৰ কিমান হ'ব আপোনাৰ কিমান লিটাৰ পানী ঢালিব এড কৰিব লাগিব ন এড কৰিলে আপোনাৰ কিমান হ'ব প্লাছ কিমান হ'ব x আমি নাজানো ন কিমান লিটাৰ পানী ঢালিব গতিকে x পৰিমাণৰ আমাৰ পানী ইয়াতে ঢলা হৈছে গতিকে ইয়াতে অলৰেডি দিয়া আছে যে পৰিমাণৰ কিমান আছে পানী দিলে মিশ্ৰণটোৰ গাখীৰৰ পৰিমাণ কিমান হ'ব বুলি কৈছে 16% গতিকে এইটো কিমান হ'ব ইনটু কিমান হ'ব আপোনাৰ ইনটু হ'ব আপোনাৰ 16% ঠিক আছে আৰু এইটোৱে যদি আপোনাৰ সৰি এইটো 80 হ'ব এইটোৱে যদি আপুনি কাটে কিমান হ'ব আপোনাৰ 5 কোলন কিমান হ'ব 80 হ'ব হয়নে গতিকে এইটো 5 * 25 কিমান হ'ব আপোনাৰ 125 হ'ব হয়নে ইনটু কিমান হ'ব 80 প্লাস কিমান হ'ব x হ'ব হয়নে গতিকে এটা 125 টু 80 যদি এফালে লৈ যায় গতিকে আপোনাক মানে 125 ৰ পৰা যদি আমি 80 মাইনাস কৰি আপোনাৰ কিমান থাকিব আপোনাৰ ইয়াতে 45 থাকিব গতিকে x ইকুৱেল টু আপোনাৰ কিমান হ'ব আনসাৰটো 45 লিটাৰ হ'ব গতিকে আনসাৰটো হ'ব বি ভিডিওটো ইমানে আছিল ভিডিওটো যদি ভাল লাগিলে ভিডিও প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত আৰু চেনেলটোলৈ যদি নতুন কৈছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক পুনৰ লগ পোৱাৰ কাৰণে ধন্যবাদ জয় অসম জয়